ৰুণিখাটা ভোট কেন্দ্ৰত ভোট প্ৰদান চিডলি উপ-নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীৰ। চিডলি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীৰ ৰুণিখাটা হাইস্কুলৰ 1 নং ভোট কেন্দ্ৰত পত্নীসহ নিজৰ ভোট প্ৰদান কৰে। চিডলি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত 70,000 ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি দাবী সঞ্জীৱ ৱাৰীৰ। এতিয়া সকলোৱে নিউজ চেনেলক মই প্ৰথমতে গুড মৰ্ণিং যাচিছোঁ। গুড মৰ্ণিং লগত চবকে ধন্যবাদ দিছোঁ। আজি ইয়াত ভোট দি আমি খুব ভাল লাগিছে, খুব শান্তিপ্ৰিয় আৰু সকলোৰ মনত এটা হাঁহি চবে ভোট দি আছে, সেইকাৰণে খুব ভাল লাগিছে। কেনেধৰণৰ আশা কৰিছে? এতিয়ালৈকে ষ্টাৰ্টিঙতে ভাল দেখিছোঁ, কিন্তু আমি আশা কৰে জয় হ'ম বুলি। তিনিজন কেণ্ডিডেট আছে, NDA, কংগ্ৰেছ আৰু PPF, কাৰ লগত যুঁজ হ'ব? আমি প্ৰথমৰ পৰা কৈ আছোঁ, আমি তিনি দলে সমানকৈ পাব, কিন্তু আমি 1 নম্বৰত থাকিম। ৰাইজসকলে কি কাৰণে আপোনাক ভোট দিব কংগ্ৰেছক? ৰাইজসকলে BPF, UPPL দুটাকৈ চালে। 17 বছৰ BPF-এ কৰিলে, এইবাৰ 4 বছৰ যিটো UPPL-এ কাম কৰিলে, সিহঁতৰ যিটো কাম, সেই কামত ৰাইজে সন্তুষ্ট নহয় আৰু ৰাইজে যিটো বিচাৰিছে সেইটো হোৱা নাই, সেইকাৰণে ৰাইজে মোক ভোট দিব। বিভিন্ন বাই ইলেকশ্যনৰ ভোটাৰসকলে ওলাই নাহে, এতিয়া আহ্বান জনাব আপুনি আপোনাৰ? সেইটোৱে জনা যায় যে ৰাইজে অসন্তুষ্ট। যিটো দুটা দল BPF যেতিয়া 17 বছৰে কাম কৰিছিল, সিহঁতৰ কামটো সিহঁতে ছেটিছফাইড নহয়। এতিয়া যিটো UPPL-এ ডেভেলপমেণ্ট যিটো কাম কৰি আছে, সিহঁতে এইটো ছেটিছফাইড নহয়। সেইটো কাৰণে ৰাইজে অলপ আগবঢ়াটো টান পাইছে, কিন্তু ৰাইজে আমাৰ কাৰণে এতিয়া ওলাই আহিছে। কিমান 2,18,000 আছে, কিমান ভোট কাষ্টিং হ'ব আপুনি ভাবে এইবাৰ? একচুৱেলি পুৰণা হিচাপত 2,05,000। 2,05,000 যদি ধৰোঁ আমি 70,000 প্লাছ পাম।